Hello viewers, welcome to our channel Skill Lens. আজি আমি কি কৰিম এইটো নাম্বাৰস চেপ্টাৰৰ ওপৰত অলপ ডিসকাস কৰিম। চাই লওক বহুতৰে কিবা কিবি প্ৰবলেম থাকি যায়, অলপ কিবা খণ্ডে থাকি যায় বা পাহৰি যায়, আগতে পঢ়ি আহিছো কি কি কৰিছো না কৰিছো ডিটেইলত মনত নাই বা কোনোবাই পঢ়াই নাই, সেই কাৰণে আজি অলপ ৰিভাইজ দিছো। কিহৰ কাৰণে নেক্সট চেপ্টাৰত আমি যাম, সেইটোৰ আগতে এইটো ৰিভাইজ কৰি লৈ আছো। যেনেকুৱা নাম্বাৰস কি হয়, যেনেকুৱা 243 এটো কি হল 243, এটো নাম হল 243, কিন্তু ইয়াতে আছে 2 4 3 সেপারেট। এইবিলাক কি, এইবিলাক এটা এটা অঙ্ক হয়। অঙ্ক মিলি কি হয় নাম্বারস। অঙ্ক মানে ডিজিটস কি কি হ'ব পাৰে, ডিজিটস কি কি হ'ব পাৰে, ডিজিটস আছে যেনেকুৱা 0 1 2 3 4 5 6 7 8 and 9, এই কেইটাই হল আমার ডিজিটস। আর এই ডিজিটস কেইটা মিলাই কেনে আমি নাম্বারস লিখো। যেনেকুৱা লিখিছো 243 100, যেনেকুৱা 100 লিখিলো, 1000 লিখিলো, 12 13, যিমান কি নাম্বার আমি ব্যবহার কৰো সেইবিলাক কি হয় সেই ডিজিটসেৰে গঠিত হৈ আমি এটা এটা নাম্বারস পাও। আর এইবিলাক হল এটা এটা ডিজিটস আকৌ নিজেই এটা নাম্বারসও হ'ব পাৰে, যেনেকুৱা 0, কোনো ক্ষেত্ৰত আমি কোনো নাম্বারস হিচাপত 0 ইউজ কৰি দিও, ব্যবহার নাই, পৰিমাণটো বুজাৰ কাৰণে 0 1 2 3 এনেকুৱা সিঙ্গল ডিজিটসৰো নাম্বাৰ হ'ব পাৰে। আৰু বিভিন্ন ডিজিটস 1 ডিজিট 2 ডিজিট 3 ডিজিট যিমান পাৰে হ'ব পাৰে। আৰু এইকেইটা এতিয়া চাও নাম্বাৰসৰ ভাগ আছে, ক্যাটাগরি আছে। কি কি ক্যাটাগরি হ'ব পাৰে নাম্বারস, যেনেকুৱা কি আছে ন্যাচারাল নাম্বারস হয়, হোল নাম্বার হয়, ইন্টিজার হয়, রেশনাল রিয়েল, সেইবিলাক কি হয় নাম্বারসৰ ভাগ। প্ৰথম ভাগটো কি হল যে ন্যাচারাল নাম্বার কোনবিলাক হয়, ন্যাচারাল নাম্বার হয় আমাৰ 1 ৰ পৰা স্টার্ট হৈ যেনেকুৱা 1 2 3 4 এনেকৈ গৈ থাকিব কিমানলৈকে অসীমলৈকে, সেইটো হল আমাৰ ন্যাচারাল নাম্বারস। 1 ৰ পৰা স্টার্ট হৈ অসীমলৈকে চলি থকা যিমান কেইটা নাম্বারস পাও আমি এইকেইটা ন্যাচারাল নাম্বারস হয়। আৰু হোল নাম্বারস কি হ'ব পাৰে, হোল নাম্বারসও সেম ন্যাচারাল নাম্বার হয়, অকল এটা অঙ্ক প্লাস হয় যিটো হল 0 ৰে স্টার্ট হয়। সেই হোল নাম্বারটো কি 0 ৰে স্টার্ট হৈ গৈ থাকিব 1 2 3 4 এনেকৈ ইনফিনিটি অসীমলৈকে চলি থাকিব। এইটো যিমান নাম্বারস পাম সেইবিলাক হোল নাম্বার হয়। অর্থাৎ আমি ক'ব পাৰো হোল নাম্বার ন্যাচারাল নাম্বার হ'ব পাৰে, কিন্তু এটা ডিজিট বেছি হোৱাৰ কাৰণে এইটো ইয়াৰ ভিতৰত নাহিব, মানে ইয়াৰ ভিতৰত এইটো নাহিব যে ন্যাচারাল নাম্বারক হোল নাম্বার ক'ব পাৰো, কিন্তু হোল নাম্বারক ন্যাচারাল নাম্বার ক'ব নোৱাৰো। এইটো এটা কন্ডিশন আহিব পাৰে, যে কি কন্ডিশন হ'ব পাৰে, ইয়াতে এটা বেছি আছে কিন্তু ইয়াতে নাই, সেই কাৰণে ইয়াক ইয়াৰ ভিতৰত থাকিব বুলি ক'ব পাৰো, কিন্তু ইয়াৰ ভিতৰত নাথাকিবও পাৰে 1 2 3 4 থাকিব, কিন্তু 0 টো নাথাকিব নহয়, সেই কাৰণে এই কন্ডিশনটো আমি ক'ব পাৰো। তাৰ পিছত আহি গল ইন্টিজার্স। মেইন নাম্বারস আমাৰ দুটা পালো যে ন্যাচারাল নাম্বার আৰু হোল নাম্বার। এতিয়া আহিব ইন্টিজার্স আকৌ কি, এই ন্যাচারাল নাম্বার আৰু হোল নাম্বারেই হয় ইন্টিজার্স। অর্থাৎ 0 1 2 3 এনেকৈ চলি থাকিব, কিন্তু ডিফারেন্স আছে। ডিফারেন্সটো কি হল ইন্টিজার্স কি কি হ'ব পাৰে, পজিটিভও হ'ব পাৰে নেগেটিভও হ'ব পাৰে। যদি পজিটিভ হয় যেনেকুৱা পজিটিভ থকা কেইটা আমি প্লাস প্লাস কৈ যাও, এনেকৈ ইনফিনিটি লৈকে চলি থাকিব, পজিটিভ ইন্টিজার্স হৈ গল। সেইবিলাকে আকৌ নেগেটিভও কৰিব পাৰো, মাইনাস সংখ্যা থাকে না নাই, মাইনাস সংখ্যা যিবিলাক আছে এইবিলাক নেগেটিভ ইন্টিজার্স বুলি ক'ব পাৰো, আৰু প্লাস থকা সংখ্যাবিলাকক আমি পজিটিভ ইন্টিজার বুলি ক'ব পাৰো। আৰু বিশেষকৈ এটা 0 থাকে, 0ক আমি ইন্টিজার্স বুলি ক'ব পাৰো, 0 ক'ব পাৰো। যে যেনে মাইনাস থকা কেইটা যেনেকুৱা -1 -2 -3 এনেকৈ সেইটো মাইনাস সংখ্যাও ইনফিনিটি লৈকে চলি থাকিব, প্লাস সংখ্যাও ইনফিনিটি লৈকে চলি থাকিব। সেই সংখ্যাবিলাকক আমি একেলগে কি কম ইন্টিজার্স। তাৰ ভিতৰত থাকি প্লাস থকা বিলাকক কম পজিটিভ ইন্টিজার্স, আৰু মাইনাস থকা বিলাকক কম নেগেটিভ ইন্টিজার্স। এতিয়া আহি গল ৰেশনাল নাম্বারস। ৰেশনাল নাম্বারস কি হ'ব পাৰে, ৰেশনাল নাম্বারস এইটো এটা বহুত ডাঙৰ চেপ্টাৰ, ক্লাস 9ত আছে।
আৰু বেলেগ বেলেগ ক্লাছত এটা এটা চেপ্টাৰ দিয়া হৈছে ৰেচনেল আৰু ইৰেচনেলৰ ওপৰত। ইয়াতে আমি অলপ ধাৰণাটো কি ল'ম যে ৰেচনেল নাম্বাৰ কি হ'ব পাৰে। ইমানলৈকেতো আমি এইবিলাক শিকিলোৱে যে 1 2 3 4 0 1 2 3 4 -1 -2 -3 এইবিলাক পাই গ'লো। কিন্তু কিছুমান সংখ্যা আকৌ পাই যাওঁ, কি থাকোঁ পাই যেনেকুৱা 1/2 2.3 এনেকুৱা ভগ্নাংশ সংখ্যা বা দশমিক মানে ফ্ৰেকশন নাম্বাৰ আৰু ডেচিমেল নাম্বাৰ যিবিলাক পাওঁ, এইবিলাক কি এইবিলাক আমাৰ কি হয় ৰেচনেল নাম্বাৰছত পৰি যায়। ৰেচনেল নাম্বাৰছৰ পিছত আহি যায় কি ইৰেচনেল নাম্বাৰছ। ইৰেচনেল নাম্বাৰছত কি হ'ব পাৰে, ইৰেচনেল নাম্বাৰছত তেনেকুৱা ভগ্নাংশও থাকিব পাৰে, ডেচিমেল নাম্বাৰো থাকিব পাৰে। কিন্তু এই দুটাৰ মাজত এটা বহুত ডাঙৰ কনচেপ্ট আছে, এইটো বেলেগ ক্লাছত আমি আলোচনা কৰিম। এতিয়া অকল কৈ গৈছোঁ যেনেকুৱা 2.3 4 5 6 এনেকৈ চলি থকা সংখ্যা কিছুমান আছে কিছুমান আছে পাই, এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাকক কি ক'ম আমি ইৰেচনেল নাম্বাৰ বুলি ক'ম। আৰু এই যিবিলাক 1/2 2/3 যিবিলাক আমি সহজতে কোনো এটা ফ্ৰেকশনক ভাঙি আমি ডেচিমেল বনাব পাৰোঁ, বা কোনো এটা ডেচিমেল আছে যেনেকুৱা 2.3 এইটো শেষ ৰিপিট হোৱা নাই বা কণ্টিনিউৱাছ চলি থকা নাই, তেনেকুৱা সংখ্যা আৰু অলপ ক'ব পাৰোঁ যে ৰেচনেল আৰু ইৰেচনেল। এইবিলাক গ'ল। এতিয়া আহি গ'ল ৰিয়েল নাম্বাৰছ। ৰিয়েল নাম্বাৰছ কি হ'ব পাৰে, এই ইমানলৈকে যিমান সংখ্যা পঢ়িলোঁ আমি এই সকলোকে একেলগে কি ক'ম ৰিয়েল নাম্বাৰছ মানে বাস্তৱ সংখ্যা। এইবিলাক বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া এইটোৰ কিয় প্ৰয়োজন হ'ল, ৰিয়েল নাম্বাৰছৰ প্ৰয়োজন কিয় হ'ল? এতিয়াতো এইবিলাকতো কেটেগৰী পাই গ'লো আমি, নেচাৰেল, হোল, ইন্টিজাৰ্ছ, ৰেচনেল, ইৰেচনেল। আকৌ ৰিয়েলৰ দৰকাৰ কিয় পৰিল? ৰিয়েল নাম্বাৰছ এই কাৰণে দৰকাৰ পৰিল কাৰণ ইয়াৰ বাহিৰতো কিছু নাম্বাৰছ আছে যিবিলাকক আমি কাল্পনিক, ৰিয়েল মানেতো বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা আছে এটা বেলেগ চেপ্টাৰ। আৰু সেইকাৰণে আমি এইবিলাকে কেনেকৈ ভাগ কৰিছোঁ, এইটো এটা ভাগত ৰাখি দিছোঁ ৰিয়েলছ, আৰু কাল্পনিক বা ইমেজিনাৰী নাম্বাৰ সেইটো আন এটা ভাগত ৰাখি দিছোঁ ইমেজিনাৰী নাম্বাৰছ। ইমেজিনাৰী নাম্বাৰছ আমি ইয়াত লোৱা নাই কাৰণ এইটো এটা বেলেগ চেপ্টাৰ, এডভান্স চেপ্টাৰ হৈ যাব এইটো এতিয়া নালাগে। এতিয়া যদি আমি নাম্বাৰছ কেইটাকে ভেন ডাইগ্ৰামত চাওঁ কি হয়, ভেন ডাইগ্ৰামতো এইটোৱে বুজোৱা হৈছে যিটো কৈ গ'লো যে নেচাৰেল নাম্বাৰৰ ভিতৰত কি আছে, হোল নাম্বাৰৰ ভিতৰত নেচাৰেল আছে, ইন্টিজাৰৰ ভিতৰত হোল আছে, এনেকুৱা ৰেচনেলৰ ভিতৰত এইবিলাক গোটেই আছে, ইৰেচনেলৰ ভিতৰত অলপ ডিফাৰেঞ্চ আছে, এইবিলাক গোটেই নাথাকিবও পাৰে, ইৰেচনেলটো বেলেগ হৈ যায়। সেইকাৰণে আমি ইয়াতে লৈছোঁ নেচাৰেল নাম্বাৰছ এন। নেচাৰেল নাম্বাৰছক কি বুজোৱা হয়, এন চিহ্নৰে বুজোৱা হয়। আৰু এই নাম্বাৰবিলাক কি হয় 1 2 3 এনেকুৱা। তাৰপিছত হোল নাম্বাৰক কিৰে বুজোৱা হয়, হোল নাম্বাৰৰ চিহ্ন হ'ল ডব্লিউৰে বুজোৱা হয় হোল নাম্বাৰ। যেনেকুৱা এইটো আমি শিকিয়ে আহিলোঁ যে হোল নাম্বাৰ কি হয়, ক'ৰ পৰা ষ্টাৰ্ট হয়, 0ৰ পৰা ষ্টাৰ্ট হয়। এইটো 0ৰ পৰা ষ্টাৰ্ট হ'ব, 0 1 2 এনেকুৱা গৈ থাকিব। ইন্টিজাৰ্ছ পজিটিভ ইন্টিজাৰ্ছ, নিগেটিভ ইন্টিজাৰ্ছ হ'ব পাৰে। ইয়াতে ইন্টিজাৰ্ছৰ বিষয়ে শিকিলোঁ আমি, কি হ'ব ইয়াতে পজিটিভ ইন্টিজাৰ্ছ যদি চাওঁ, পজিটিভ ইন্টিজাৰ্ছ কি হ'ব পাৰে 1 2 3 এনেকুৱা। নিগেটিভ ইন্টিজাৰ্ছ কি হ'ব পাৰে, নিগেটিভ ইন্টিজাৰ্ছ হ'ব পাৰে কি -1 -2 -3 এনেকুৱা। আৰু এটা কি থাকিব 0। পিছত আহি গ'ল ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰটো কৈ গ'লো যেনেকুৱা ভগ্নাংশবিলাক, ডেচিমেল নাম্বাৰবিলাক, ফ্ৰেকশ্যন, ডেচিমেল নাম্বাৰ যিবিলাক থাকে এইবিলাক আমাৰ ৰেচনেল নাম্বাৰ হয়। কিছুমান সংখ্যা আছে যিবিলাক ভগ্নাংশ মানে চিষ্টেমেটিক নহয় ক'বলৈ গ'লে, সেইবিলাক ইৰেচনেলত পৰে। আৰু কিছুমান যেনেকুৱা এক্সট্ৰা নাম্বাৰ আছে, কিছুমান পাই আছে, আছে, সেইবিলাক ইৰেচনেলত পৰি যায়। সেইবিলাক গোটেইকে আমি কি ক'ম বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰছ। গোটেইকেইটা ৰিয়েল নাম্বাৰছ। আমি 90% মেথমেটিক্স কি কৰোঁ, এই ৰিয়েল নাম্বাৰছৰে মেথমেটিক্স হৈ যায়। আৰু কিছু অলপ কিছু মেথমেটিক্স আছে যিবিলাক ইমেজিনাৰী নাম্বাৰ আহি যায়। এইবিলাক বেলেগ চেপ্টাৰ যেতিয়া আহি যাব তেতিয়া আলোচনা কৰিম। আজি এইটো নাম্বাৰছৰ বিষয়ত অলপ ৰিভাইজ দিলোঁ
যাতে মানুহৰ মানে আমি ছাত্ৰবিলাক অলপ পঢ়িছোঁ, কোনোবাই পঢ়া নাই, যদিও পঢ়িছোঁ অলপ পাহৰি গৈছোঁ, তেনেকুৱা আৰু সেইকাৰণে অলপ ৰিভাইজ দিলোঁ।